হেল্ল' বন্ধুসকল নমস্কাৰ। এয়া হ'ল খাপেনীয়াৰ পৰা দাদাহঁতৰ ঘৰত এটা সাপ এটা সোমাই আছে, তাকে মোক মাতিলে মই আহিলোঁ। আহকচোন বাৰু, সাপটো ক'ত আছে দাদাই দেখাই দিব। দাদা ক'ত আছে? এই আমাৰ ঘৰত সাপ এডাল সোমাই আছে। মই মানে ঘৰত বহি থাকোঁতে বয়ে মানে আহি ক'লে ঘৰত দাদা সাপ এটা সোমাইছে। পিছত মই ফেচবুকৰ পৰা আপোনাৰ নাম্বাৰটো বিচাৰিলোঁ, বিচাৰি মানে নাম্বাৰটো ওলাই মই আপোনাক ফোন কৰিলোঁ। ফোন কৰি মানে আহিব দিয়াত আপোনালোকে আহিলে ভালে লাগিল। আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন। আমাৰ এড্ৰেছটো ধুলা খাটিনীয়া পাৰা, ধুলা থানাৰ ওচৰতে, সোণালী মাৰ্কেট, ইয়াতে আমাৰ ঘৰ। ঠিক আছে বাৰু, আমি সাপটো বিচাৰোঁ। আহকচোন দাদা। কোনটো ঘৰ আছে দাদা? এই আমাৰ এইটো ঘৰত সাপডাল আছে। এইটো ঘৰ আছে নেকি? ঠিক আছে, এই আমাৰ সাপডাল আছে। ঠিক আছে। আছে শাৰীৰিক ভিডিঅ' দি চাইছোঁ, এইটো ভিডিঅ' দি চাওঁ। ইয়াতে বোলে সাপ এটা আছে। দাদা এটা দেখা পালে, তাকে মোক মাতিলে। এইখিনি হ'ল কি জেগা? ধুলাত বোলে সাপ এটা সোমাইছে। চৰকাৰ পৰা অলপ আহিব লাগে। বহুত ভিতৰত সোমাই আহিলোঁ। তাকে চাওকচোন, চাওঁ নাচোঁ বাৰু, আমি সাপটো বিচাৰোঁ নেকি? কিং খান লস্যি ক'ৰবাত লস্যি দেখছে ভাইটি দেখা পাইছোঁ। এইটো ইয়াতে আছে, তলত আছে চা। সাপ বাড়াছে না, ফোন করে দিলাম, সাপ ধরে আছে। এইটো সাপ চাইছো মানুহ বড় বড় সাপডাল ধুনীয়াকৈ ওপৰত উঠছি। আমি বিচাৰোঁ আহক। এইটো টান দি, এইটো গডেজ টান দিয়কচোন ভাই। দেখবা ভাই এইটো টান দিছোঁ ভাই। এইটো টান দিছোঁ, এইটো টান দিছোঁ। দেখবা টানি দিয়কচোন অকণমান এইটো। সেইটো ৰুমত গৈছে। কেনেকৈ সেই চাপটো দি গ'ল। সেইটো সৰু পিছে যাব আগতে। সেইটো ৰুমত আছিল, সেইটো ৰুমত এইটো ৰুমত আছিল। হাইডা আকৌ আছে নেকি নে? আবার মেরে গেছে। রে আসতে আছে ডাঙৰ এটা কালো সাপ। দেখছ শাস্তি করবি আজির পৰা। আল্লাহর ছেলের বেশি সাপে দিদি তো সাপ চিনি পাইছা নাই? দাঁড়াইছ এইটো বি আছে নাই? বি আছে নাই? এইটো আপোনাৰ বিষ আছে নে নাই? এইটো আপোনাৰ বিষ আছে নে নাই? মুখত দি বাইদেউ বি আছে নে নাই? বিষ নাই? নাই। দেখাত ক'লা হ'লে কি হ'ব? একেবাৰে বিষ নাই। এটা কথা কিন্তু, কাৰোবাক যদি সাপে খুটিয়াই ওজাৰ ওচৰত নাযাব। তন্ত্ৰ মন্ত্ৰ নাই, চিধা মেডিকেল। ওজাৰ ওচৰত গ'লে সময় নষ্ট নকৰিবি, শুনছা নাই? এইবিলাক জাৰ ফুক নাই আজিকালি, চিধা মেডিকেল গ'লেই হ'ল। চা চুপ।
তোমাক যদি সাপে খুটি হয় এনেকুৱা সাপে খুটে চিধা মেডিকেল গ'লে হ'ল আৰু কিন্তু সাপটোৰ বিষ থকাৰ কথা নাই কাৰণ কোনোবা হাৰ্ট এটেকতে মৰি যায় এইটোবোৰ বিষ নাই কামুৰিলে কিন্তু কাৰো হাৰ্ট এটেকত মৰি যায় ভয়ত মৰে কিন্তু সাপে খুটিলে চিধা মেডিকেল যাব শুনছানে দাদা চাই লওক ভালকৈ চাই লওক সাপটো চাই লওক হ'ব দে আৰু এটা কথা কৈ দিওঁ ইয়াতে নাইকতা থকা বুলি কয় এইটো সাপৰ নাইকতা থকা বুলি কয় নাইকতা নাই স্পীড যায় কাৰণে নাইকতা থকা বুলি কয় লেজাৰি বাৰী দি কোবাই বুলি কয় যে এইটো অন্ধবিশ্বাস এইটো এইটো হেৰি নাই নাইকতা নাই এইটো কোনো কাৰণ নাইকতা নাই এই নাইকতা নাই চা ঐ ৰে লাঠি লৈ আহিছা প্লাষ্টিক এই হেৰি বটল ইয়াৰ সাপটো ধুনীয়াকৈ ধৰিলোঁ ইয়াক জংঘলত এৰি দিম জংঘলৰ বস্তু ই জংঘলত থাকিব দাদা জেগাখিনিৰ নাম কি খাটনীয়া ঘাট ন খাটনীয়া পৰা ঠিক আছে বাৰু হ'ব চাবোন দিব নেকি হাতখনটো হেল্ল' সাপটো ধৰবা কেনেকুৱা পালি সাপটো ধৰাত আমি ভালে পাইছোঁ যিহেতু সাপ আমাৰ পৃথিৱীৰ মানে ভাৰসাম্য ৰক্ষা কৰে আৰু এইবিলাক সাপ আমি মাৰিব নালাগে সেইকাৰণে সাপডাল দেখাৰ লগে লগে মই আপোনাক ফোন কৰিলোঁ ফেচবুকৰ পৰা নাম্বাৰটো বিচাৰি সেইকাৰণে আপোনালোকক মাতিলোঁ অহাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক ভালে লাগিল আৰু আগন্তুক সময়ত যদি এনেকুৱা সাপ আমাৰ আশে পাশে যদি ওলায় কোনেও যাতে নামাৰে এখেতক যাতে ফোন কৰে তাৰ কাৰণে মানে মই চবকে আহ্বান জনাইছোঁ আৰু দাদাসকল অহাৰ কাৰণে বহুত ভাল লাগিছে তো এইটো জংঘলৰ বস্তু যিহেতু দাদাহঁতে যাতে জংঘলত এৰি দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ দাদাসকলক ঠিক আছে বাৰু আমি জংঘলত এৰি দিম